সকলো মাক বাপেকে এইখিনি জানে। ভাল ব্যৱহাৰ আচলতে সমাজখনে নকৰে। 25 বছৰ বয়সলৈকে বিয়া নোহোৱাকৈ ঘৰত থকাটো আচলতে কোনো ডাঙৰ কথা নহয়, কিন্তু 18 বছৰ বয়সত বিয়া হৈ এজন ভুল ব্যক্তিৰ লগত থাকি গোটেই জীৱনটো অশান্তিত ভোগাটোহে আচলতে ডাঙৰ কথা। নমস্কাৰ, মই শ্ৰী দেৱজিৎ গগৈ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো সবিশেষকৈ ছোৱালীসকলৰ বাবেহে, যি আচলতে কম বয়সতে বিবাহপাশত আবদ্ধ হয়। এই কথাখিনি আচলতে তেখেতলোককহে আচলতে মই ক'ব বিচাৰিছোঁ। যেতিয়া এজন ভুল ব্যক্তিৰ লগত এই কম বয়সত সংসাৰ কৰা হয়, তেতিয়া কিন্তু সেই অশান্তি তেখেতৰ লগতে মাক দেউতাকো কিন্তু সেই অশান্তিত ভুগিবলগীয়া হয়। এজন যদি ভাল ব্যক্তিৰ লগত আপোনাৰ সংসাৰখন হয় তেনেহ'লে ভাল কথা। যদি কেনেবাকৈ আপুনি যদি ভুল ব্যক্তিৰ লগত আপুনি সংসাৰখন কৰে, কেনেবাকৈ যদি সেই সংসাৰৰ পৰা আহি আপুনি যদি ঘৰলৈ আহে, ঘূৰি আহে, তেতিয়া কিন্তু সমাজখনে আপোনাক ভাল চকুৰে কেতিয়াও নেচায়। সেইহেতুকে মাক দেউতাকক দুখ দি আচলতে এই কৰ্মবোৰ যাতে আপোনালোকে নকৰক। আজি আমি দেখিবলৈ পাইছোঁ বহুতো ছোৱালীয়ে কম বয়সতে বিবাহপাশত আবদ্ধ হৈ তেখেতলোকে আচলতে সংসাৰখন চলাব নোৱাৰি ঘৰলৈ পুনৰ উভতি অহা আমি দেখা পাওঁ। যেতিয়া উভতি আহে তেখেতলোকক কিন্তু সেই সমাজখনে আচলতে ভাল চকুৰে নেচায়, ভাল ব্যৱহাৰ আচলতে সমাজখনে নকৰে। সমাজৰ এনেকুৱা এটা নিয়ম আছে, আপুনি ভাল কৰ্ম এটা কৰক, সেই ভাল কৰ্মটো আচলতে মানুহে প্ৰচাৰ নকৰে। বেয়া কৰ্ম এটা শুনিবলৈ পালেই সেই আচলতে কথাষাৰ শিকান বাগৰি সকলোৱে গম পায়। তেতিয়া কিন্তু মাক দেউতাকে তেতিয়া কিন্তু এটা মানসিকভাৱে ভাগি পৰে, তেখেতলোকে বহু কষ্ট পায়। সেইহেতুকে মই আপোনালোকক কৈছোঁ, নিজৰ মাক দেউতাকৰ কথা চিন্তা কৰি আপোনালোকে তেনে কৰ্মবোৰ আচলতে নকৰিব। এইখিনিকে মই আপোনালোকক ক'ব বিচাৰিলোঁ আৰু আজিলৈ সামৰিছোঁ। আপোনালোকক পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।